সকলকে নমস্কাৰ আৰু মই আছো এতিয়া মোৰ জোনালী খেন্দুৰিয়ালিৰ নতুন ষ্টুডিঅ জেডজি মিউজিক ষ্টুডিঅ আৰু আপোনালোকে দেখিছে চাৰিওফালে অকল গছ বিভিন্ন ধৰণৰ গছ মই ষ্টুডিঅটো বনোৱাৰ আগতে গছবিলাক লগাই লৈছো আৰু এই গোটেই বছৰটো আমি ঘৰৰ ফল মূল খাইছো চব্জি খাইছো ষ্টুডিঅৰ আৰু এটা সম্পূৰ্ণ গ্ৰীণ পৰিৱেশ ঘৰটো মই গ্ৰীণ ৰাখিছো এইকাৰণে যিমান পাৰি ষ্টুডিঅটো আৰু সম্প্ৰতি এটা হুলস্থুলতা চলি আছে গছ কটাক লৈ বিভিন্ন জেগাত দেখিছো ডাঙৰ ডাঙৰ গছ কাটি দিবলগীয়া হৈছে ৰাস্তা বনিছে তাত কিবা বেলেগ বস্তু বনিছে গতিকে আৰু চৰকাৰে কৈছে যে আমি গছ কাটিছো যদিও আমি বিভিন্ন ঠাইত গছ ৰুইছো তাক বেলেঞ্চ কৰিবৰ কাৰণে কিন্তু এতিয়া কিছুমান জেগা আছে যেনে ৰিচেণ্টলি যিটো হুলস্থুল চলি আছে দীঘলী পুখুৰীৰ সেই পুৰণা গছখিনিক লৈ পেলাই সেই গছখিনি হৈছে গোটেই দীঘলী পুখুৰীটোৰ সৌন্দৰ্য এতিয়া সেইখিনি গছ কাটি যদি বেলেগ জেগাত গছ ৰুৱে সেই দীঘলী পুখুৰীৰ সৌন্দৰ্যটো ঘূৰি আহিব নাই এইটো এটা ডাঙৰ প্ৰশ্ন ৰিচেণ্টলি দেখিলো আগৰতলাত পুৰণা গছ নাকাটিবৰ কাৰণে ফ্লাইঅভাৰৰ পেটাৰ্ণ সলনি কৰা হৈছে গতিকে সেইটো বস্তু আমাৰ ইয়াতো সম্ভৱ মই ভাবোঁ গতিকে মই চৰকাৰক আবেদন জনাইছো যে যদি কিবা অপশ্যন আছে তেওঁলোকে সেই অপশ্যন গ্ৰহণ কৰক যাতে সেই গছকেইজোপা দীঘলী পুখুৰী আমি বচাব পাৰোঁ সেইটো মোৰ ফালৰ পৰা অনুৰোধ সমগ্ৰ অসমবাসীৰ ফালৰ পৰা অনুৰোধ আৰু ধন্যবাদ জনাইছো সকলোকে আৰু এই যিটো আমি আমাৰ বিপ্লৱ চলিছে গছ সংৰক্ষণ গছ বচোৱাৰ তাত সকলোৱে সহযোগ কৰক ধন্যবাদ থেংক ইউ বাই বাই